যিখিনি আমি ফিল আপ কৰোঁ আৰু আগন্তুক দিনত আমাৰ প্ৰত্যেকৰে যিখিনি ভৱিষ্যত আছে তাক যাতে 100% ফুলফিল কৰিব পাৰোঁ সেইটো আশা লৈ আমি আজি এইখন প্ৰগ্ৰামত উপস্থিত হৈছোঁ। তো যিয়ে নহওক আমি ইয়াতে উপস্থিত থকা মেক্সিমাম মানুহে গম পাওঁ যে চেন্ট্ৰেল গভৰ্ণমেণ্টে এটা ডিপাৰ্টমেণ্ট খুলিছে, যিটো ডিপাৰ্টমেণ্টৰ নাম হ'ল কনজিউমাৰ এফেয়াৰ্ছ। তো সেইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আৰু এটা সাব ডিপাৰ্টমেণ্ট খুলিছে, যিটোৰ নাম হ'ল ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি, যাক আমি সকলোৱে গম পাওঁ। তো এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যিটো ইণ্ডাষ্ট্ৰি বহুত ফাষ্টেষ্ট গ্ৰ'থত মানে আগবাঢ়ি গৈ আছে। ৱৰ্ল্ডত যদি ক'ব লগা হয়, কেৱল ইণ্ডিয়াত নহয়, ৱৰ্ল্ড বেচিছত যদি ক'ব লগা হয়, সকলোতকৈ বৰ্তমান সময়ত সকলোতকৈ ফাষ্টেষ্ট গ্ৰ'থ হোৱা, বহুত স্পীডত গ্ৰ'থ হোৱা এটা ইণ্ডাষ্ট্ৰি যিটো হ'ল ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি। আৰু আজি যদি ৱৰ্ল্ড ৱাইজ কেলকুলেশ্যন কৰা যায়, যিটো 2021-22 যিটো ৰিপৰ্ট, 21-22 ৰিপৰ্ট আমাৰ ইণ্ডিয়ান যোনটো গভৰ্ণমেণ্ট, তো ইণ্ডিয়ান গভৰ্ণমেণ্টে যিটো ষ্টেটমেণ্ট এটা দিছে, 21-22 ৰিপৰ্ট অনুযায়ী 86 লাখ প্লাছ ফেমিলি, 86 মানে 86 লাখ প্লাছ ফেমিলি আজি এইখন ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি, এইখন ইণ্ডাষ্ট্ৰিৰ মাধ্যমত তেখেতসকলৰ ফেমিলি প্লাছ তেখেতসকলৰ ভৱিষ্যত মানে উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। আৰু তেনেকুৱা এটা কাউণ্টিং মানে কি গভৰ্ণমেণ্টে ডিক্লেৰেশ্যন দিছে, যিটো ষ্টেটমেণ্ট প্ৰত্যেকেই যদি আমি চাব বিচাৰোঁ, গুগলত যদি চাওঁ, তাতে এইটো প্লেটফৰ্মে 14 লাখ প্লাছ ফেমিলিক মানে কি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তো আমি সেইকাৰণে প্ৰতিটো ফেমিলিয়ে প্ৰাউড ফিল কৰিব লাগে যে আমি প্ৰত্যেকটো ফেমিলি আজি প্ৰবেগা ইণ্ডিয়া মানে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এগ্ৰিমেণ্টত মেম্বাৰ হয়। তো এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো অহা দিনত বহুত মানে এনেকুৱা মেছেজ এটা যাব ছ'চাইটিত। কাৰণ কিয় কৈ আছোঁ মই, আজি চাওক দিল্লী ইউনিভাৰ্চিটি, পুনে ইউনিভাৰ্চিটি, এনেকুৱা বহুত ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিবিলাকৰ আজি এইটো কোৰ্চ ষ্টাৰ্ট হৈছে এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ ওপৰত, যিটো গভৰ্ণমেণ্টে 100% স্বীকৃতি দিছে। তো এই ইউনিভাৰ্চিটিৰ পৰা যিখিনি মানুহে 3 বছৰৰ এটা ডিপ্ল'মা লৈ আহিব কি কৰাৰ কাৰণে, ডাইৰেক্ট সেলিং কৰাৰ কাৰণে, আগন্তুক দিনত আমি এনেকুৱা দেখা পাম বহুত ডিগ্ৰীধাৰী এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ ওপৰত বহুত ডাঙৰ ডাঙৰ 3 বছৰৰ 5 বছৰৰ ডিপ্ল'মা লৈ আহিব এই ডাইৰেক্ট সেলিং কৰাৰ কাৰণে। তো আমাৰ হাতত আজিৰ ডেটত একদম বহুত ভাল এটা অপৰচুনিটি হয়। কাৰণ কিয়, কোনো এটা প্লেটফৰ্মে বা আমাৰ প্ৰত্যেকটা ইণ্ডিয়াই আজিৰ ডেটত কোনো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লগোৱা নাই। নতুন মানুহ এজনে এইটো ইণ্ডাষ্ট্ৰিত কাম কৰাৰ কাৰণে কোনো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লগোৱা নাই যে সেইজন মানুহে কৰিব পাৰিব আৰু এইজন মানুহে কৰিব নোৱাৰিব। আজি ডেটত টোটেলি অপেন আছে। কিন্তু গভৰ্ণমেণ্টে যদি কিবা কাৰণত এটা নটিফিকেশ্যন জাৰি কৰে বা ৰুলছ আনি দিয়ে যে উইদাউট ডিপ্ল'মা কোনো মানুহ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত কোনো ডিপ্ল'মা নোহোৱাকৈ মানে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত কাম কৰিব নোৱাৰিব, তেতিয়া কিন্তু আমি ইয়াতে উপস্থিত থকা, মই যদি ক'ব বিচাৰোঁ ইয়াতে উপস্থিত থকা 99% মানুহেই আমি তেতিয়া কাম কৰিব নোৱাৰিম যদি সেইটো কণ্ডিশ্যন লগাই দিয়ে গভৰ্ণমেণ্টে। কাৰণ গভৰ্ণমেণ্টৰ নিয়ম নীতি আমি মানিব লাগিব। গতিকে আজিৰ ডেটতো আমাৰ কাৰণে সেইটো বহুত ডাঙৰ এটা অপৰচুনিটি যে আমি কোনো ডিগ্ৰী নোলোৱাকৈ আমি জিৰ'ৰ পৰা এইটো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু কৰি আছোঁ, আৰু আগন্তুক দিনতো আমি কৰি থাকিম। তো এইটো ইণ্ডাষ্ট্ৰি কি হয়, যদি 1 মিনিটত বা 2টা সেন্টেন্সত যদি ক'ব লগা হয়, আজিৰ পৰা 100 বছৰ পিছুৱাই যাওঁ, তেতিয়া চাব বেংকিং সেক্টৰ যেতিয়া ষ্টাৰ্ট হৈছিল, মানুহে যেতিয়া মানুহক বেংকৰ ফালৰ পৰা বেংকৰ এমপ্লয়ীবিলাকে মানুহৰ ঘৰে ঘৰে যাই মানুহখিনিক মানে কি সজাগ কৰিছিল যে আপোনালোকে পইচা বা হওক নিজৰ লগত নাৰাখি বেংকত জমা ৰাখক। তাৰ পৰা
কিবা এটা পাৰ্চেন্টেজ পাব, আপোনাৰ পইচাখিনি ছেফলি থাকিব। তেতিয়া 10% মানুহে সেই এমপ্লয়ীখিনিৰ কথাত মানে সন্মতি প্ৰদান কৰিছিল। আজি ডেটত যদি আমি চাব লগা হয়, সেই মুহূৰ্তত যিখিনি মানুহে ইনভেষ্ট কৰিছিল, বেংকত পইচা থৈছিল, সেই মানুহখিনি আজি ডেটত কৰ'ৰপতি। কাৰণ তেতিয়া বহুত মানুহ নেগেটিভ আছিলে যে মই বেংকত পইচা থম আৰু মোৰ পইচা যদি আকৌ পিছত বেংকে ঘূৰাই নিদিয়ে। তো এনেকুৱা এটা মানে ডাউটত আছিল বহুত মানুহ। তো ঠিক তেনেকুৱা চাওক, আজি ডেটত মানুহে নিজৰ লগত পইচা ৰাখিবলৈ ৰিস্ক ফিল কৰে, কিন্তু বেংকত ৰাখিবলৈ কোনো ধৰণৰ ৰিস্ক ফিল নকৰে। কাৰণ ট্ৰাষ্টেবল তেতিয়া কি আছিল, এটা নেগেটিভ ফেচন চলি আছিল বেংকিং চেক্টৰ। আৰু আজি ডেটত চাওক, বেংকিং চেক্টৰটো গ্ৰোথ ফেজ আৰু সাকসেসফুল এণ্ড ট্ৰাষ্টেবল এটা ইণ্ডাষ্ট্ৰী পৰিণত হৈছে, যিটো বেংকিং চেক্টৰ। আজি মানুহে বেংকত পইচা থবলৈ কোনো ধৰণৰ দ্বিধা নকৰে। তো আজি আমাৰ যিটো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী 100% নেগেটিভ ফেচত চলি থকা ইণ্ডাষ্ট্ৰী, যিটো মেক্সিমাম মানুহে গম পায় ডাইৰেক্ট সেলিং মানে এইটো কৰিছোঁ সেইটো কৰিছোঁ, এইটো মানে ধোকাবাজি, মানুহক প্ৰলোভন দি মানুহৰ পৰা পইচা লোৱা এটা ধান্দাবাজি এটা বিজনেছ। এনেকুৱা ধৰণৰ নেগেটিভিটি আছে মানুহৰ। কিয় আছে? কাৰণ মানুহখিনি ভদ্ৰযোগী হয়। বহুত তেনেকুৱা স্কেমাৰ কিছুমানে আহি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ নাম লৈ মানুহক প্ৰলোভন দি ঘটি থাকে। তো এইটো এটা বস্তু চাওক, দেশৰ জনসাধাৰণ যদি শিক্ষিত নহয়, গভৰ্ণমেণ্টে যিমানে চেষ্টা নকৰক কিয় ইমান পৰিৱৰ্তন কৰিব নোৱাৰে, যেতিয়ালৈকে দেশৰ জনসাধাৰণ শিক্ষিত নহয়। কোনে কাৰ ওপৰত কেনেকৈ মানুহক লুটি পুটি খাব, সেইটো ইমান গভৰ্ণমেণ্টে চকু ৰাখিব নোৱাৰে। যে গভৰ্ণমেণ্টে কেতিয়া গম পায়, যেতিয়া কোনো এজন ব্যক্তি এজন মানুহৰ এগেইনষ্টত, এটা অৰ্গেনাইজেশ্যনৰ এগেইনষ্টত, এটা কোম্পানীৰ এগেইনষ্টত কেছ ফাইল কৰিব, তেতিয়াহে গভৰ্ণমেণ্টৰ ইনফৰমেশ্যন আহে যে এনেকুৱা এটা স্কেম চলি আছে বুলি। তাৰ আগত গভৰ্ণমেণ্টে গম নাপায়।